আমাৰ চৌপাশে এনে বহুতো প্ৰাণী আছে যাৰ শাৰীৰিক অৱয়ৱৰ বাবে আমি সিহঁতক নিৰীহ জ্ঞান কৰোঁ। কিন্তু গভীৰভাৱে অধ্যয়ন কৰিলেহে বুজিব পৰা যায় যে এই ক্ষুদ্ৰ প্ৰাণীবোৰৰ মাহাত্ম্য। তেনেকুৱা এবিধ পতংগ হৈছে পঁইতাচোৰা। আপোনালোকে হয়তো চিনি পায়েই পঁইতাচোৰা, যাক কক্ৰ'চ বুলি কয়। আপোনালোকে ভয়ো খাব পাৰে, আজিকালিতো বহুতে ভয়ে খায়, সৰু সৰু ল'ৰা ছোৱালীবিলাকে বেছি ভয় খায়। তেনে আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ পঁইতাচোৰাৰ বিষয়ে। পৃথিৱীৰ আদিম অধিবাসীসকলৰ ভিতৰতে আছে ইহঁতৰো নাম। 400 নিযুত বছৰ পূৰ্বৰ পৰা এই কীট পতংগবোৰে পৃথিৱীত বাস কৰি আহিছে। বিশ্বত ইহঁতৰ 7,500 বিধ বিভিন্ন প্ৰজাতি পোৱা যায়। চাৰিঠেঙীয়া এই পতংগবোৰে 40 মিনিট সময় উশাহ নোলোৱাকৈ থাকিব পাৰে। শুনি আচৰিত লাগিলেও সঁচা কথা যে পঁইতাচোৰাৰ শৰীৰৰ পৰা মূৰটো কাটি পেলালেও ই এসপ্তাহ সময় জীয়াই থাকিব পাৰে। দক্ষিণ আমেৰিকাত পঁইতাচোৰাৰ আটাইতকৈ ডাঙৰ প্ৰজাতিটো পোৱা যায়, যি আকাৰত 6 ইঞ্চি পৰ্যন্ত হয়। প্ৰতি ঘণ্টাত ইহঁতে 40 কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰে। পঁইতাচোৰাৰ আটাইতকৈ বিস্ময়ৰ কথাটো হ'ল পাৰমাণৱিক যুদ্ধৰ সময়তো ইহঁত জীয়াই থাকিব পৰা এটা ক্ষমতা আছে। পাৰমাণৱিক বিকিৰণৰ প্ৰভাৱত ইয়াৰ ওপৰতে নপৰে। পঁইতাচোৰাৰ দৰে মৌমাখিয়েও এই পাৰমাণৱিক বিকিৰণৰ কোনো প্ৰভাৱ নকৰে। গাইজ, এতিয়া ক'বলৈ গ'লে পঁইতাচোৰা আৰু মৌমাখি একেই হয়। একে হয়তো নহয়, তেওঁলোকে পাৰমাণৱিক বিকিৰণ নোহোৱাকৈও তাৰ প্ৰভাৱ নোহোৱাকৈ থাকিব পাৰে। গাইজ, আজি মই অকণমানকৈ হ'লেও আপোনালোকৰ ওচৰত পঁইতাচোৰাৰ বিষয়ে ক'লোঁ। আপোনালোকে যদি শুনি ভাল পাইছে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইজ, এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ কাষ চাপিম।